হিন্দু ধৰ্মৰ মাতৃ লক্ষ্মীক ধন সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী বুলি কোৱা হৈছে। প্ৰতিজন ব্যক্তিৰ দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে আৰু দেৱী লক্ষ্মীয়ে নিজৰ ঘৰত বাস কৰাটো বিচাৰে। বাস্তুশাস্ত্ৰত লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভৰ বাবে কিছুমান বিশেষ ব্যৱস্থা কথা উল্লেখ কৰা হৈছে, যাতে দেৱী লক্ষ্মী আপোনালোকৰ ঘৰত বাস কৰে আৰু কেতিয়াও আপোনালোকৰ ধন শস্যৰ অভাৱ নহয়। বাস্তুশাস্ত্ৰত এনে কিছুমান শুভ বস্তুৰ বিষয়ে উল্লেখ আছে, যিবোৰ মূল প্ৰৱেশদ্বাৰত ৰাখিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় আৰু এনে ঘৰত বাস কৰে। আৰু বন্ধুসকল, এই সময়খিনিত ঘৰৰ মূল সন্মুখতে বন্ধুসকল তুলসী গছ ৰোপণ কৰিলে আৰ্থিক অৱস্থা সুদৃঢ় হয়। হিন্দু ধৰ্মক তুলসী উদ্ভিদৰ যথেষ্ট গুৰুত্ব আছে। তুলসী উদ্ভিদ পূজা কৰিলে মা লক্ষ্মী আৰু ভগৱান বিষ্ণু দুয়োকে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। মংগলৰ চিন: ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ সোঁফালে মংগল চিন বা কুমেৰে চিহ্নিত বন্ধুসকল ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। এনে ঘৰত নেতিবাচকতাৰ প্ৰৱেশ নকৰে। ইয়াৰ উপৰিও পৰিয়ালত সুখ সমৃদ্ধিৰ সৃষ্টি হয় আৰু আৰ্থিক অৱস্থাৰো উন্নতি হয়। বন্ধন বাৰ: যিকোনো শুভ অনুষ্ঠানৰ ঘৰৰ বা অনুষ্ঠানৰ সময়ত ঘৰৰ মূল প্ৰৱেশদ্বাৰত বন্ধন বাৰক ৰখা হয়। ইয়াৰত এটা বিশ্বাস আছে যে এই বন্ধন বাৰ প্ৰয়োগ কৰি দেৱী লক্ষ্মী ঘৰত উপস্থিত হয়। সেয়ে ঘৰ আপোনালোকে মেৰামতি কৰাই হওক বা দীপাৱলীৰ দৰে শুভ অনুষ্ঠানতো ঘৰৰ মূল প্ৰৱেশদ্বাৰত এই স্থাপন কৰা হয়। উদ্ভিদ: বাস্তুশাস্ত্ৰত বহুতো ঋণাত্মক উদ্ভিদৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰত ৰোপণ কৰিব পাৰি। বন্ধুসকল, ঘৰৰ সন্মুখত আপোনালোকে ৰোপণ কৰিব পাৰে। মা লক্ষ্মীৰ ভৰিৰ ছাপ: মূল প্ৰৱেশদ্বাৰত মা লক্ষ্মীৰ ভৰিৰ ছাপ বা ছবি থকা ঘৰ মা লক্ষ্মী তাতে বাস কৰে বুলি বিশ্বাস কৰা হয়। তদুপৰি এনে ঘৰত সুখ আৰু সমৃদ্ধিৰ প্ৰাধান্য থাকে আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব নালাগে। বন্ধু-বান্ধৱীসকল, ঘৰত তুলসী গছ নিশ্চয়কৈ ৰোপণ কৰি ৰাতিপুৱা গা পা ধুই বা স্নান কৰি তাত পানী আগবঢ়াব লাগে। লক্ষ্মী দেৱী আচলতে তুলসীৰ উদ্ভিদত বাস কৰে। সেয়ে তুলসী গছত পানী আগবঢ়ালে ঘৰত সুখ আৰু সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়। তুলসীক পানী আগবঢ়াওঁতে ভগৱান বিষ্ণুৰ মন্ত্ৰ আপোনালোকে জপ কৰিব লাগে। ওম নমো ভাগৱতী বাসুদেৱৰ জপ কৰি আপোনালোকে পানী অৰ্পণ কৰিব লাগে। ইয়াৰ লগে লগে দেৱী লক্ষ্মীৰ লগতে শ্ৰীহৰিৰ আশীৰ্বাদ বজাই ৰখা হয়। 2 নম্বৰতে হৈছে আপোনালোকে ধ্যান ৰাখিব, ৰাতিপুৱা গা পা ধুই বা স্নান কৰি তামৰ পাত্ৰ এটাত পানী ভৰাই কিছু ভাৰ্মিলিয়ন আৰু ফুল আপোনালোকে লৈ সূৰ্য দেৱতাক বা সূৰ্যৰ আগত আগবঢ়াই দিয়ক বুলি কৈছে। এনে কথাই বা এনে কাম কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় আৰু আপুনি সদায় সুস্থ আৰু ফিট হৈ থাকে বুলি বিশ্বাস কৰা হয়। ৰাতিপুৱা 3 নম্বৰতে হৈছে আপোনালোকে ধ্যান ৰাখিব, 3 নম্বৰ যিটো কথা ক'বলৈ গৈ আছোঁ, ৰাতিপুৱা ঘৰ চাফা কৰাৰ পিছত মূল প্ৰৱেশদ্বাৰত আপোনালোকে ঘিউ লেম্প অৰ্থাৎ চাকি এগছি আপোনালোকে জ্বলাই থ'ব। সকলো দেৱ দেৱী বন্ধুসকল প্ৰতিপদ আপোনালোকে বাস কৰে। এনে কৰিলে আপুনি প্ৰতিটো দুৰ্যোগৰ পৰা মুক্ত হ'ব। সমস্যাবোৰ আহিলেও সমস্যাবোৰ সমাধান হ'ব। ইয়াৰ লগে লগে দেৱী লক্ষ্মীৰ আগমন ঘটে, যি ঘৰত সুখ আৰু সমৃদ্ধি আপোনালোকৰ কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। কেৱল এয়াই নহয়, আপোনালোকে এটা সৰিয়হৰ তেলৰ চাকি ঘৰখনত আপোনালোকে জ্বলাবলৈ একেবাৰে নাপাহৰিব সন্ধিয়াৰ সময়খিনিত আৰু ৰাতিপুৱাৰ সময়খিনিত। বাস্তু দোষ বহুত পৰিমাণে আপোনালোকৰ দূৰ হয় বুলি বিশ্বাস কৰা হয়। দৈনিক পূজা কৰাৰ পিছত তিলক প্ৰয়োগ কৰিব লাগে। ইয়াক শাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ দ্বাৰা আপোনাক শান্তি আৰু সুখ সমৃদ্ধি প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। দেৱী লক্ষ্মীক সন্তুষ্ট কৰে। সেয়ে দৈনিক চন্দনৰ তিলক লগাব লাগে। যি ঘৰত এনে ব্যৱস্থা আছে সেই ঘৰত কেতিয়াও ধন সম্পত্তিৰ অভাৱ নহয়। বাস্তু দোষৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিদিনে ৰাতিপুৱা গোটেই ঘৰখন আপোনালোকে নিমখীয়া পানীৰে মচিব লাগে। আপোনালোকে কিছুমান ঘৰত দেখিবলৈ পাব সচৰাচৰ। এনে কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনালোকৰ
লগত থাকে আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পায় আৰু নেতিবাচকতা বা নেতিবাচক শক্তিবোৰ দূৰ হয় বুলি বিশ্বাস কৰা হয়। এইখিনি কাম আপোনালোকে কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বিশেষ কেইটামান কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। শুক্ৰবাৰে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে দেৱী লক্ষ্মীক প্ৰণাম কৰি গা পা ধুই বন্ধুসকল পৰিষ্কাৰ বগা বা গোলাপী ৰঙৰ কাপোৰ পিন্ধিব আৰু বন্ধুসকল দেৱী লক্ষ্মীৰ চকীৰ সন্মুখত আপোনালোকে থিয় হৈ শ্ৰী সূত্ৰ আবৃত্তি কৰক। দেৱী লক্ষ্মীক পদুম ফুল আগবঢ়াটো উপকাৰী বুলি প্ৰমাণিত হ'ব। যেতিয়াই ঘৰৰ পৰা কোনো বিশেষ কামৰ বাবে ওলাই আহে তেতিয়া যোৱাৰ আগতে কিছু মিঠাই বা দৈ খাব লাগে। ইয়াৰ লগে লগে দেৱী লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ অক্ষত থাকে বুলি বিশ্বাস কৰা হয়। যদি আপোনালোকৰ কামত বাধা আহি পৰিছে তেন্তে শুক্ৰবাৰে কলা পিপৰাত আপোনালোকে চেনি ঢালি দিব। বন্ধুসকল শংখ খোলা বা আপোনালোকৰ পদুম মখনা পতাকা এই সকলোবোৰ মহালক্ষ্মী বা মা লক্ষ্মীৰ বিশেষ প্ৰিয়। শুক্ৰবাৰে মন্দিৰলৈ গৈ মাতৃ দেৱীক অৰ্পণ কৰক বুলি কৈছে। যদি স্বামী স্ত্ৰীৰ মাজত উত্তেজনা থাকে তেন্তে বন্ধুসকল শুক্ৰবাৰে আপোনালোকৰ শোৱাৰ কোঠাত দুটামান প্ৰেমিক চৰাই ছবি আপোনালোকে ওলোমাই থওক বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বন্ধুসকল ঘৰত স্থায়ী সুখ আৰু সমৃদ্ধিৰ বাবে পিপল গছৰ ছাঁত বন্ধুসকল থিয় হৈ লোহাৰ পাত্ৰত পানী চেনি ঘিউ আৰু গাখীৰ মিহলাই পিপল গছৰ গুৰিত আপোনালোকে ঢালি দিলে ঘৰত সুখ আৰু সমৃদ্ধি থাকিব, কাৰণ আপোনালোকৰ দীৰ্ঘদিন ধৰি আৰু ইয়াত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। ঘৰত যদি সঘনাই ধনৰ ক্ষতি হয় তেন্তে ঘৰৰ মূল প্ৰৱেশদ্বাৰত বন্ধুসকল গুলাল ছটিয়াই গুলালত বিশুদ্ধ ঘিৰ দুফালৰ দীপ জ্বলাই আপোনালোকে দিব লাগে। বন্ধুসকল সেই সৰিয়হৰ চাকি বা আপোনালোকে ঘিউ চাকি জ্বলাই থাকোঁতে আপুনি মনতে কামনা কৰা উচিত যে ভৱিষ্যতে ঘৰত আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব নালাগে। বন্ধুসকল গতিকে ধ্যান ৰাখিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু সেই বস্তুটো ঠাণ্ডা হ'লে বৈ যোৱাৰ পাছত বন্ধুসকল পানী ডুবাই ৰাখিব লাগে। যদি আপুনি সম্পত্তি আৰু সন্তান লাভ কৰিব বিচাৰে তেন্তে বন্ধুসকল গজলক্ষ্মী দেৱীক পূজা কৰক। ইয়াৰ ফলত সন্তান জন্ম হোৱাৰ লগতে ধন সম্পত্তিও আপোনালোকৰ বৃদ্ধি হ'ব। কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। বন্ধুসকল কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় মা লক্ষ্মী।